Hello guys, আজি আপোনালোকলৈ লৈ আহিছো 2020-2021 মেট্ৰিক পৰীক্ষা হ'ব। সেই মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কিছুমান ইম্পৰ্টেণ্ট কাৰেক্ট টেন্স। মই ইয়াত 20টামান কাৰেক্ট টেন্স আপোনালোকলৈ লৈ আহিছো। 20টামান প্ৰেক্টিচ কৰিব। লগতে এইটো ভিডিঅ'ৰ পিছত আৰু এটা ভিডিঅ' মই লৈ আহিম আৰু তাতো আৰু 20-30টামান কাৰেক্ট টেন্স আলোচনা কৰিম। আৰু মই আশা কৰোঁ যে এই ধৰণে কাৰেক্ট টেন্স 50-60টামান যেতিয়া আপুনি প্ৰেক্টিচ কৰি ল'ব, আপোনাৰ এক্সামৰ কাৰণে কাৰেক্ট টেন্সৰ যি 2 নম্বৰ বা 3 নম্বৰ থাকে সেইটো একেবাৰে ইজি হয়, একেবাৰে সহজতে আপুনি পাবলৈ সক্ষম হ'ব। So guys, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। So guys, ইয়াত মই লিখিছো কি প্ৰেক্টিচ কাৰেক্ট টেন্স, মানে কাৰেক্ট টেন্স ইয়াত প্ৰেক্টিচ কৰিম আমি। আৰু ইয়াত মই লিখিছো go to description and get PDF। যদি আপুনি বিচাৰে যে এই যিমান কেইটা প্ৰশ্ন ইয়াত আছে তাৰ PDF ফাইল এটা ডাউনলোড কৰি নিজৰ মোবাইলত নিজে চাই লিখিম, তেনেহ'লে আপুনি ডেছক্ৰিপশ্যন বক্সত গৈ ইয়াৰ PDF লিংকটো ক্লিক কৰি আপুনি PDFটো ডাউনলোড কৰি ল'ব। So guys, এতিয়া বলক মই প্ৰথম যিটো প্ৰশ্ন হ'ব সেই প্ৰথম প্ৰশ্নটো পৰা ষ্টাৰ্ট কৰোঁ। So guys, ইয়াত মই লিখিছো প্ৰথম প্ৰশ্ন যিটো আছে সেইটো মই ইয়াত লিখিছো। The train left before I reached the station. The train left before I reached the station. মানে ইয়াত কোৱা হৈছে যে ট্ৰেইনখন বা ট্ৰেইনটো এৰিছিল before I reached the station। মই ষ্টেচন পোৱাৰ আগতে ট্ৰেইনখন এৰিছিল। ইয়াত আপোনালোকে জানে বিফৰ থাকিলে যিটো লিভ মানে বিফৰ থাকিলে আগৰ ভাৱটো পাষ্ট টেন্সত লিখিব লাগে। কাৰণ ইয়াত আমি লিখিছো দা ট্ৰেইন আছে, দা ট্ৰেইন টু সাবজেক্ট, আৰু এই লিভৰ আগত হেড আৰু লিভ ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল লিখিছো লেফট। দা ট্ৰেইন হেড লেফট বিফৰ আই ৰিচ দা ষ্টেচন, অথবা এই লিভ ভাৰ্বটোক আমি ইয়াত লিখিব লাগিব হেড লেফট, কাৰণ বিফৰ আছে। সো এতিয়া 2 নম্বৰটো চাওঁ। 2 নম্বৰটোত দিয়া আছে I wish my brother be here. I wish my brother be here. ইয়াত আপোনালোকে এটা কথা মনত ৰাখিব, I wish যেতিয়াই থাকিব বাক্য এটাত, I wish যেতিয়াই বাক্য এটাত থাকিব তেতিয়া বাক্যৰ ভিতৰত be শব্দটো যদি থাকে সেই be শব্দটো where হৈ যাব। আপোনালোকে where বুলি লিখিব লাগিব, অথবা ইয়াক আপোনালোকে লিখিব লাগিব I wish my brother were here. So 3 নম্বৰটো চাওঁ। 3 নম্বৰত কি কৈছে, as he crossed the road a bus knocked down him. As he crossed the road a bus knocked down him. যেতিয়া তেওঁ ৰোড ক্ৰছ কৰি আছিল তেতিয়া এটা বাছে তেওঁ খুন্দিয়াইছিল বা খুন্দা মাৰিছিল। So guys, ইয়াত as তাৰপিছত while আৰু when এই তিনিটা শব্দ যদি কোনোবা এটা বাক্যত থাকে, যেনেকুৱা as he crossed বা while he crossed বা when he crossed, এনেকুৱা যদি থাকে তেতিয়া সেই বাক্যটোত আপোনালোকে লক্ষ্য কৰিব দুটা ভাৰ্ব থাকিব। যেনেকুৱা ইয়াত এইটো এটা ভাৰ্ব আৰু এইটো এটা ভাৰ্ব। So guys, আপোনালোকে চাব দুটা ভাৰ্ব থাকিব, এটা ভাৰ্ব থাকিব past indefinite tenseত আৰু এটা থাকিব past perfect tenseত। past perfect tenseত নহয়, past continuous tenseত। এতিয়া আপোনালোকে কি কৰিব, চাই ল'ব যে কোনটো ভাৰ্ব শুদ্ধকৈ দিয়া আছে। শুদ্ধকৈ দিয়া ভাৰ্বটো যদি প্ৰেজেন্ট টেন্স past tenseত দিয়া আছে তেনেহলে ভুলকৈ দিয়া ভাৰ্বটো past continuous tenseত হ'ব। সো ইয়াত আমি চালো যে যিটো শুদ্ধকৈ দিয়া আছে সেই ভাৰ্বটো দিয়া আছে past indefinite tenseত, সেইকাৰণে যিটো
ভুলকৈ দিয়া ভাৰ্ব আছিল অথবা ব্ৰেকেটৰ ভিতৰত যেটো ভাৰ্ব আছিল খেতুক আমি পাষ্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব আৰু পাষ্ট কন্টিনিউয়াস টেন্সত আমি কেনেকৈ লিখো সাবজেক্টৰ পিছত was আৰু ভাৰ্বৰ লগত ing অথবা সাবজেক্টৰ পিছত was বা were দিব লাগে ইয়াত হি আছে হিৰ লগত was মিলিব সেইকাৰণে was দিছো আৰু ভাৰ্ব যেটো আছে ভাৰ্বৰ লগত ing লগ লগাই দিছো আৰু ইয়াক সম্পূৰ্ণ বাক্যটো হৈ যাব এতিয়া as he was crossing the road a bus knocked down him সো আশা কৰো বুজি পাইছে ইমানখিনি তাৰ পিছত 4 নম্বৰটো চাম 4 নম্বৰ প্ৰশ্নটোত কি কৈছে I think of going abroad for quite some time ইয়াত তোমালোকে sorry মই মানে কেতিয়াবা তোমালোকে বুলি কৈ দিও so sorry for that ইয়াত এই বাক্যটো অথবা এই সেন্টেন্সটো যদি আপোনালোকে লক্ষ্য কৰে ইয়াত for শব্দটো আছে আৰু আপোনালোকে নিশ্চয় সাগে অৱগত হৈছে যে for বা since থাকিলে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে ইয়াত for থকা বাক্যটো সেইকাৰণে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিম আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কি হয় যেটো সাবজেক্ট আছে সাবজেক্টৰ পিছত have বা has লিখিব লাগে আমি have লিখি দিলু কাৰণ I যেটো আছে I ৰ লগত খদাই have মিলিব তাৰ পিছত been I have been thinking আৰু ভাৰ্বৰ লগত ing যোগ লগাই দিলু thinking think আছিল ভাৰ্বটো তাৰ লগত ing লগ লগাই দিলু thinking হৈ গল I have been thinking of going abroad for quite some time so guys আশা কৰো বুজি পাইছে এতিয়া 5 নম্বৰটো চাও 5 নম্বৰটোত কি দিয়া আছে 5 নম্বৰটোত দিয়া আছে this paper appear twice a day this paper appear twice a day এইটো আপোনালোকে লক্ষ্য কৰিব twice a day thrice a day এইবিলাক যদি থাকে তেতিয়া আপোনালোকে কি কৰিব যেটো বাক্য আছে বাক্যটোৰ যেটো ভাৰ্ব আছে সেই ভাৰ্বটোৰ লগত as বা yes লগ লগাই দিব অথবা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হ'ব বাক্যটো সেইকাৰণে ইয়াত twice a day আছে সেইকাৰণে আমি লিখিছো this paper appears subject to third person আৰু singular number হয় সেইকাৰণে ভাৰ্বৰ লগত as বা yes লগ লগাই দিব দিছো আৰু যদি ভাৰ্বটো থাৰ্ড পাৰসন আৰু সিঙ্গুলাৰ নাম্বাৰ নহলে হেতেন তেতিয়া ভাৰ্বৰ লগত as বা yes যোগ লগাই বা লগ লগাই দিব নালাগিলে হেতেন ইয়াত সাবজেক্টটো থাৰ্ড পাৰসন আৰু সিঙ্গুলাৰ নাম্বাৰ হয় সেইকাৰণে ভাৰ্বৰ লগত as বা yes যোগ লগ লগাই দিছো ইয়াত as লগ লাগিছে বাক্যটো হল this paper appears twice a day so guys আশা কৰো ইমানখিনি বুজি পাইছে এতিয়া বলক 6 নম্বৰটো চাও so guys 6 নম্বৰ প্ৰশ্নটো ইয়াত মই লৈছো 6 নম্বৰটো কি দি আছে মই আপোনালোকক পঢ়াই দিছো এবাৰ ইয়াত কোৱা হৈছে she read a book when I met her ইয়াত when শব্দটো আছে আপোনালোকে লক্ষ্য কৰিছে when শব্দটো আছে আৰু অলপমান আগতে মই কলো when শব্দটো থাকিলে বা while শব্দটো থাকিলে বা as শব্দটো যেতিয়া থাকে সেই বাক্যটো দুটা ভাব থাকে এটা ভাব থাকে প্ৰেজেন্ট পাষ্ট কন্টিনিউয়াস টেন্সত আৰু এটা ভাব থাকে past indefinite tense এতিয়া আপোনালোকে চাব লাগিব যে দুটা ভাব যে আছে সেই দুটা ভাবৰ কোনটো ভাব শুদ্ধ কৈ দিয়া আছে ইয়া চালু এই দ্বিতীয় পিছৰ ভাবটো শুদ্ধ কৈ দিয়া আছে অথবা past indefinite tense যেটো ভাব হ'ব সেইটো শুদ্ধ কৈ দিয়া আছে আৰু past continuous tense টো শুদ্ধ কৈ দিয়া নাই অথবা ব্ৰেকেটৰ ভিতৰত যেটো দিয়া আছে সেইটো past continuous tense আমি লিখিব লাগিব সেইকাৰণে ইয়াত আমি লিখি দিছো see subject টো হল see আৰু ইয়াক past continuous tense লিখিবৰ কাৰণে কি কৰিব লাগিব ভাৰ্ব সাবজেক্টৰ লগত was বা were দিব লাগিব ইয়া see আছে see লগত was মিলিব সেইকাৰণে was দিছো আৰু ভাৰ্বৰ লগত ing যোগ লগাই দিব লাগে ইয়াত read আছে read ৰ লগত ing লগ লগাই দিলু reading হৈ গল অথবা এই বাক্যটো পঢ়িলে she was reading a book when I met her so guys এতিয়া বলক 7 নম্বৰটো চাও 7 নম্বৰটো কি কৈছে the game start before we reached the field the game start before we reached the field ইয়াত before শব্দটো আছে আৰু before শব্দটো থাকিলেও বাক্যটো দুটা ভাব থাকে এটা ভাব থাকে past indefinite tenseত আৰু এটা ভাব থাকে past perfect tenseত past perfect tenseত আছে past indefinite tenseত এটা আপোনালোকে চাব past indefinite টো শুদ্ধ কৈ দিয়া আছে নে past perfect টো শুদ্ধ কৈ দিয়া আছে যদি past indefinite টো শুদ্ধ কৈ দিয়া থাকে তেনেহলে যেটো ভার্ব থাকিব বাকি সেইটো past perfect tenseত লিখিব লাগিব ইয়াত আমি চালু before ৰ পিছৰ যেটো ভার্ব আছে সেইটো past perfect tenseত দিয়া আছে past indefinite tenseত দিয়া আছে সেই কাৰণে before ৰ আগৰ ভার্বটোক আমি past perfect tenseত লিখিব লাগিব সো past perfect tenseত কি লিখিব লাগে সাবজেক্টৰ পিছত had শব্দটো দিব লাগে আৰু ভার্বটো 3 নম্বৰ ওপৰত লিখিব লাগে সো ইয়াত আমি লিখি দিছো দা গেম হল সাবজেক্ট দা গেম তাৰ পিছত স্টার্ট আছিল স্টার্টৰ আগত had শব্দটো দিব লাগিব কাৰণ past perfect tenseত auxiliary verb এটা had সেইটো ব্যৱহাৰ কৰিবই লাগিব দা গেম had তাৰ পিছত স্টার্ট আছে ইয়াত 3 নম্বৰ ৰূপটো হ'ব started
the game had started তাৰপিছত বাকি যেনেকুৱা আছে তেনেকুৱা before we reached the field so এটো আছে 7 নম্বৰ এতিয়া চাও 8 নম্বৰটো 8 নম্বৰটো কি দিয়া আছে I go to apply for the post এইটো বাক্য মানে এনেকুৱা বাক্য একচুয়ালি মেট্ৰিকত নাথাকেই প্ৰায় নাথাকেই এনেকুৱা বাক্য কাৰণ এইটোত আপোনালোকে লক্ষ্য কৰিলে গম পাব যে ইয়াক আমি তিনি চাৰি ধৰণে লিখিব পাৰো এই বাক্যটো যেনেকুৱা I go to apply for the post মই পোষ্টৰ কাৰণে এটো এপ্লাই কৰিব গৈ আছো আমি এনেকুৱাও ক'ব পাৰো বা মই এনেকুৱাও ক'ব পাৰো হেতু যে মই পোষ্টৰ কাৰণে সো গাইস ইয়াক মানে আমি যদি লিখিব বিচাৰো মানে এনেকুৱা বাক্যবিলাকক আমি সদায় সিম্পল প্ৰেজেন্ট টেন্স বা সিম্পল পাস্ট টেন্সত লিখিবৰ কাৰণে চেষ্টা কৰিব লাগে ইয়াত মই লিখিছো I go to apply for the post মই পোষ্টৰ কাৰণে এপ্লাই কৰিব গৈ আছো অৰ্থটো তেনেকুৱা যদি আপোনালোকে ভাবে তেনেহলে I am going to apply for the post এটা যদি আপোনালোকে ভাবে যে মই এটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিলো তেতিয়া আপোনালোকে লিখিব লাগিব I went to apply for the post মানে ইয়া দুই তিনি ধৰণে লিখিব পাৰে আৰু আপোনালোকক মই ৰিকমেন্ড কৰিম যদি এনেকুৱা বাক্য মেট্ৰিক পৰীক্ষাত আহে তেতিয়া আপোনালোকে সিম্পল প্ৰেজেন্ট টেন্স বা সিম্পল পাস্ট টেন্সত লিখিবৰ কাৰণে চেষ্টা কৰিব ঠিক আছে তাৰ পিছত 9 নম্বৰটো চাও 9 নম্বৰটো দিয়া আছে it rain since 10 o'clock মানে এইটো ৰাতিপুৱা 10 বজাৰ পৰাই বৰষুণ দি আছে এতিয়া আপোনালোকে চাও পাৰিছে ইয়াত since শব্দটো আছে since শব্দটো থাকিলে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কি হয় সাবজেক্টৰ পিছত has been বা have been হয় সাবজেক্টৰ পিছত ইয়াত মই has been দিছো কাৰণ it আছে ইটৰ লগত has been মিলিব has been দিছো আৰু ভাৰ্বৰ লগত ing যোগ হৈ যায় ইয়াত rain আছিল ভাৰ্বটো তাৰ লগত ing যোগ দিলে raining তাৰ পিছত since 10 o'clock বাকি যেনেকুৱা আছে তেনেকুৱা অথবা এই বাক্যটো যেতিয়া আমি পঢ়ি দিম এবাৰ তেনেকুৱা হ'ব it has been raining since 10 o'clock ঠিক আছে তাৰ পিছত 10 নম্বৰটো চাও এতিয়া 10 নম্বৰটোত কি দিয়া আছে she talks as if she know everything ইয়াত নো ভাৰ্বটো ব্ৰেকেটৰ ভিতৰত দিয়া আছে অথবা ভুলকৈ দিয়া ভাৰ্ব এইটোক আমি শুদ্ধ কৰিব লাগিব ইয়াত এটা কথা আপোনালোকে লক্ষ্য কৰিব as if শব্দটো যদি কোনোবা এটা বাক্যত থাকে তেনেহলে ভুলকৈ দিয়া ভাৰ্ব যেটো থাকিব সেই ভাৰ্বটো সদায় past indefinite tenseত লিখিব লাগে as if আছে সেইকাৰণে ভাৰ্ব যেটো আছে নো এই নোটোক আমি past indefinite tenseত লিখিম knew হৈ যাব KNEW সো গাইস আশা কৰো ইমানলৈকে বুজি পাইছে এতিয়া বলক আমি 11 নম্বৰ প্ৰশ্নটো আলোচনা কৰো So guys 11 নম্বৰ প্ৰশ্নটো হ'ল death come to everyone sooner or later মানে মৃত্যু সকলোৰে কাৰণে আহিব বা সকলোলৈ আহিব খুনকালে হোক বা দেৰি কৰি হোক মানে আহিবই মৃত্যু আৰু এটো আপোনালোকে যদি অলপ যদি ধ্যান দিয়ে এটো চিৰন্তন সত্য কথা মেট্ৰিক সকল একচুয়ালি সৰি মই মেট্ৰিকৰ কথা কৈ আছিলো মানে ডেথ অথবা মৃত্যু সকলোৰে কাৰণে আহিব বা সকলোলৈ আহিব খুনকালে হোক বা দেৰিকৈ হোক আহিবই চিৰন্তন সত্য কথা আৰু আপোনালোকে সাগে প্ৰেক্টিস কৰিছে অলৰেডি যে চিৰন্তন সত্য কথা যদি বুজায় কোনোবা এটা বাক্য সেই বাক্যটোক সদায় প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগে অথবা এটো চিৰন্তন সত্য কথা ইয়াক আমি যেটো ভুলকৈ দিয়া ভাৰ্ব আছে সেই ভাৰ্বটোক আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিম আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিবৰ কাৰণে কি কৰিব লাগে ভাৰ্বৰ লগত কেৱল s by s লগ লগাই দিব লাগে আৰু সাবজেক্টটো চাই s by s লগ লগাই দিব লাগে সাবজেক্টটো যদি থাৰ্ড পারসন আৰু সিঙ্গুলার নাম্বার হয় তেটা ভার্বটোৰ লগত s by s লগ লগাই দিব লাগে ইয়াস থাৰ্ড পারসন হয় ডেথ মৃত্যুটো থাৰ্ড পারসন হয় সিঙ্গুলার নাম্বারও হয় সেই কাৰণে আমি যেটো ভার্ব আছে কাম তাৰ লগত s লগ লগাই দিছো ইয়াত আমি যদি পঢ়ো that comes to everyone sooner or later এইটো হ'ব সো গাইস এতিয়া তাৰ পিছত 12 নম্বৰটো চাও when we went out যেতিয়া আমি বাহিৰলৈ গৈছিলো যেতিয়া আমি বাহিৰলৈ গৈছিলো it is still rain এটো বৰষুণ হৈ আছিল ইয়াত when আছে when থাকিলে দুটা ভাব থাকিব বাক্যটোত এটা থাকিব past indefinite tense আৰু এটা থাকিব past continuous tense এটা past indefinite tense টো শুদ্ধকৈ দিয়া আছে আপোনালোকে লক্ষ্য কৰিছে তেনেহলে যেটো ভুলকৈ দিয়া ভাব আছে rain হেতুক আমি past continuous tense লিখিব লাগিব so guys ইয়াক যেতিয়া আমি শুদ্ধ কৰিলে হ'ব এটো when we went out ইমানলৈকে যেনেকুৱা আছে তেনেকুৱা লিখিছো তাৰ পিছত it is still rain
এটুক যেতিয়া আমি পাস্ট কন্টিনিউয়াস টেন্সত লিখিম তেতিয়া পাস্ট কন্টিনিউয়াস টেন্সত কি কৰিব লাগে সাবজেক্টৰ পিছত ওয়াজ বা ওয়াৰ দিব লাগে এটা সাবজেক্ট আছিল ইটৰ পিছত ওয়াজ হ'ব সেইকাৰণে ওয়াজ দিছো ইয়াত ওয়াৰ নহয় সেইকাৰণে ওয়াৰ দিয়া নাই ইট ওয়াজ তাৰ পিছত ষ্টিল আছে ষ্টিল আৰু ভাৰ্বটো আছে ৰেইনৰ লগত ৰেইনিং অথবা আইএনজি লগ লগাই দিছো ইট ওয়াজ ষ্টিল ৰেইনিং বা এটো আপোনালোকে এনেকুৱা লিখিব পাৰে ইট ষ্টিল ওয়াজ ৰেইনিং এনেকুৱা লিখিলেও হয় কিন্তু বেটাৰ হল এটো আটাইতকৈ বেটাৰ হল এটো এনেকুৱা লিখিলে ভাল হয় সো গাইস আপোনালোকে দুইটা লিখিব পাৰে একো নাই এতিয়া 13 নম্বৰটো চাও 13 নম্বৰটোত কি কৈছে ইফ আই বি এ বার্ড আই কুড ফ্লাই ইন দা স্কাই এই সেন্টেন্সটো কন্ডিশনাল সেন্টেন্সৰ পৰা আহিছে আৰু কন্ডিশনাল সেন্টেন্সৰ নিয়মতে যদি আপোনালোকে কৰিব বিচাৰে হেতু মতেও কৰিব পাৰিব আৰু নহলে যদি এনেকুৱা থাকে if I be a bird if I be a king if I be a horse এনেকুৱা যদি থাকে তেতিয়া আপোনালোকে কি কৰিব be verb যেটো থাকিব হেতু where বনাই দিব be টু where বনাই দিব একেবাৰে সহজ নিয়ম অথবা if I be আছে সেইকাৰণে আমি if I where বনাই দিছো আৰু আপোনালোকৰ 9 ৰ এটা পাৰ্ট আছিল if I were you বুলি এটা পাৰ্ট আছিল ক্লাস 9 ৰ হেতু যদি পাৰ্টটোৰ নাম মনত ৰাখে তথাপি হেতু মতেও কৰিব পাৰিব if I were হ'ব if I be যেটো আছে be টু where লৈ চেঞ্জ হৈ যাব আৰু বাকি যেনেকুৱা আছে তেনেকুৱাই if I were a bird I could fly in the sky so guys আশা কৰো বুজি পাইছে এতিয়া বলক 14 ৰ পৰা তাৰ পিছত আমি চাও so guys এতিয়া আমি 14 নম্বৰটো চাও 14 নম্বৰটোত কি দিয়া আছে ইয়াত দিয়া আছে it is 10 years since I see you it is 10 years since I see you it is time আৰু it is 10 years একেই it is time it is 10 years it is 5 years এনেকুৱা মানে it is time থাকিলে আপোনালোকে জানে যেটো ভাব থাকে সেই ভাবটোক past indefinite tenseত লিখিব লাগে অথবা see আছে এই see টো কেৱল saw বুলি লিখিলে হৈ গল আৰু saw লিখিলে কি হ'ব it is 10 years since I saw you so তাৰ পিছত 15 নম্বৰটো চাও 15 নম্বৰটো কি দিয়া আছে she be in Kolkata since 1999 মানে তেওঁ কলকাতাত 1999 চনৰ পৰাই আছে এতিয়া আপোনালোকে জানে ইয়া since আছে since থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে কিন্তু ইয়াত এটা কথা লক্ষ্য কৰিব যে since থাকিলেও যদি ব্ৰেকেটৰ ভিতৰত be শব্দটো থাকে তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব নালাগে কেৱল প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে কাৰণ ব্ৰেকেটৰ ভিতৰত be শব্দটো আছে এটা be শব্দটো থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব নালাগে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি কৰিম সাবজেক্টৰ পিছত have বা has দিম ইয়া সি আছে সিৰ লগত has মিলিব has দিলু আৰু যেটো ভাব আছে সেই ভাবটো 3 নম্বৰ ওপৰত লিখিব লাগে ভাবটো হল be আৰু be ভাবটো 3 নম্বৰ ওপৰটো হল been অথবা she has been আৰু বাকি যেনেকুৱা আছে তেনেকুৱা in Kolkata since 1999 so তাৰ পিছত চাও তাৰ পিছতটো কি দিয়া আছে 16 নম্বৰটো দিয়া আছে I take my meals just now মই এই মাত্ৰই মোৰ আহাৰ গ্ৰহণ কৰিলো বা আহাৰ খালো এতিয়া just now আছে just now থাকিলে আপোনালোকে জানে just now থাকিলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে আৰু একো নাই প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি হয় সাবজেক্টৰ পিছত have বা has হয় ইয়াৰটো নিচিনা সাবজেক্টৰ পিছত have বা has হয় ইয়া সি আছিল সিৰ লগত has মিলিছিল has দিছো ইয়াত I আছে সাবজেক্টটো আৰ লগত have মিলিব have দিলো তাৰ পিছত যেটো ভাব আছিল টেকৰ পাষ্ট পাৰ্টিসিপল হল টেকেন সেইকাৰণে ইয়াত আমি টেকেন লিখিছো আৰু বাকি যেনেকুৱা আছে তেনেকুৱা my meals just now so guys আশা কৰো বুজি পাইছে এতিয়া আমি অলপ 17 নম্বৰটো চাও 17 নম্বৰটো কি দিয়া আছে they had reached home before it grew dark ইয়া চাওক আপোনালোকে যদি লক্ষ্য কৰে before শব্দটো আছে before শব্দটো থাকিলে এটা দুটা ভাব থাকিব এটা ভাব থাকিব past indefinite tenseত আৰু এটা ভাব থাকিব past perfect tenseত এতিয়া আপোনালোকে চাব লাগিব যে past perfect tenseটো শুদ্ধকৈ দিয়া আছে নে past indefinite tenseটো শুদ্ধকৈ দিয়া আছে যদি past perfect tenseটো শুদ্ধকৈ দিয়া আছে তেনলে ভুলকৈ দিয়াটো past indefinite tenseত লিখিব লাগিব আৰু যদি ভুলকৈ দিয়াটো past perfect tenseত দিয়া আছে অথবা যদি শুদ্ধকৈ দিয়াটো যদি past perfect tenseত আছে তেনলে ভুলকৈ দিয়াটো past indefinite tenseত লিখিব লাগিব মানে তেনেকুৱাই আৰু তেনেকুৱাই সাব এটা ভাব লিখিব লাগে past perfect tenseত আৰু এটা লিখিব লাগে past indefinite tenseত ইয়াত আপোনালোকে লক্ষ্য কৰিব had reached যেটো আছে had reached মানে এটো ভাব past perfect tenseত আছে অথবা ব্ৰেকেটৰ ভিতৰত যেটো ভাব আছিল হেতু past indefinite tenseত লিখিব লাগিব কাৰণ before আছে before থাকিলে এটা ভাব past আৰু এটা past indefinite আৰু এটা ভাব past perfect tenseত লিখিব লাগিব এতিয়া এই grow যেটো আছে এই grow আমি past indefinite tenseত লিখিলে grew হৈ যাব অথবা এই বাক্যটো হ'ব they had reached home before it grew dark
সো গাইস এতিয়া চাও 18 নম্বৰটোত কি দিয়া আছে মাই ফ্ৰেন্ডস 18 নম্বৰটোত মাই ফ্ৰেন্ডস কাম হিয়াৰ টুমৰো এইটো ইয়াত এটা কথা লক্ষ্য কৰিবলগীয়া যে টুমৰো শব্দটো যদি থাকে টুমৰো শব্দটো থাকিলে যেটো বাক্য থাকিব সেই বাক্যটোক আমি ফিউচাৰ ইনডেফিনিট টেন্স বা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এই কথাটো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব যে টুমৰো শব্দটো থাকিলে যেটো বাক্য হ'ব সেই বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্স বা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এই দুটা টেন্সৰ যিকোনো এটাত লিখিলে হৈ গল ইয়াত মই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কি হয় সাবজেক্টৰ পিছত ইজ এম আৰ এই তিনিটাৰ ভিতৰত যিকোনো এটা দিব লাগে সাবজেক্ট টু চাই আৰু তাৰ পিছত ভাৰ্বৰ লগত আইএনজি যোগ লগাই দিব লাগে ইয়াৰ সাবজেক্ট হল থাৰ্ড পাৰসন আৰু প্লুৰেল নাম্বাৰ থাৰ্ড পাৰসন হয় কিন্তু প্লুৰেল নাম্বাৰ হলে ইজ এম আৰৰ ভিতৰত আৰ বহিব সেইকাৰণে আৰ দি দিছো আৰু ভাৰ্বৰ লগত আইএনজি যোগ লগাই দিলে হৈ যাব কামিং তাৰ পিছত হিয়াৰ টুমৰো মানে মাই ফ্ৰেন্ডস মই অলপমান my friends are coming here tomorrow my friends are coming here tomorrow so guys এতিয়া চাও 19 নম্বৰ so guys 19 নম্বৰটোত কি দিয়া আছে 19 নম্বৰটোত ইয়াত দিয়া আছে I wash my hands when the telephone rang ইয়াত আপোনালোকে লক্ষ্য কৰিছে when শব্দটো আছে when শব্দটো থাকিলে দুটা ভাব থাকিব তাত এটা ভাব থাকিব past indefinite tenseত আৰু এটা ভাব থাকিব past continuous tenseত এতিয়া আপোনালোকে চাব লাগিব অথবা বিচাৰিব লাগিব যে কোনটো ভার্ব শুদ্ধকৈ দি আছে past indefinite টু নে past continuous টু ইয়াত আপোনালোকে চাব পাৰিছে ৰেং দি আছে ৰেংটো হল past continuous past indefinite অথবা past indefinite টু শুদ্ধকৈ দিয়া আছে আৰু ব্ৰেকেটৰ ভিতৰত অথবা ভুলকৈ দিয়া আছে was অথবা past continuous টু এতিয়া এই was যেটো আছে ইয়াক আমি past continuous ত লিখিব লাগিব আৰু past continuous ত লিখিবৰ কাৰণে কি কৰিব লাগে সাবজেক্টৰ পিছত was বা were দিব লাগে সাবজেক্টটো হল I ৰ লগত was মিলিব সেইকাৰণে was দিছো I was তাৰ পিছত ভাৰ্বৰ লগত আইএনজি যোগ লগাই দিব লাগে ভাৰ্বটো হল was তাৰ লগত আইএনজি যোগ লগাই দিছো washing হৈ গল অথবা I was washing my hands when the telephone rang তাৰ পিছত আজিৰ একেবাৰে যেটো লাষ্ট ওয়ান আছিল 20 সেই 20 নম্বৰটো চাও ইয়াত আমাক কোৱা হৈছে ফাদাৰ read newspaper now শব্দটো থাকিলে আপোনালোকে জানে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখি দিলে হৈ গল আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কি কৰিব লাগে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ভাৰ্বৰ লগত সাবজেক্টৰ পিছত ইজ এম আৰ এই তিনটাৰ ভিতৰত যিকোনো এটা দিব লাগে আৰু ভাৰ্বৰ লগত আইএনজি যোগ লগাই দিব লাগে এতিয়া মই ইয়াত লিখিছো ফাদাৰ মেটো থাৰ্ড পাৰসন আৰু সিঙ্গুলাৰ নাম্বাৰ হলে তো আইএনজি ইজ এম আৰৰ ভিতৰত ইজ টু বহিব সেইকাৰণে ফাদাৰৰ লগত ইজ দিলো আৰু ৰিড ভার্ব যেটো আছিল তাৰ লগত আইএনজি লগাই দিলো ৰিড আৰু ৰিডিং ফাদাৰ ইজ ৰিডিং নিউজপেপাৰ নাও সো গাইস আশা কৰো আজিৰ ভিডিওটো বুজি পাইছে ভিডিওটো বুজি পালে এটা লাইক কৰি দিব লগতে আমাৰ চেনেলত নতুন হলে চেনেলটোক সাবস্ক্ৰাইব কৰি দিব এটো হল কাৰেক্ট টেন্সৰ 1 নম্বৰ পাৰ্ট অতি শীঘ্ৰে আমি 2 নম্বৰ পাৰ্টটো লৈ আহিম আপোনালোকলৈ যদি আপোনালোকে 2 নম্বৰ পাৰ্টটো চাব বিচাৰে তেনহলে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু কাষৰ যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি দিব সেইটো ভিডিওৰ নোটিফিকেশন পাবৰ কাৰণে সো গাইস এটো মই যিমানখিনি কৰিলো অথবা জি 20 টা কৰিলো সেই 20 টা যদি পিডিএফ যদি আপুনি মোবাইলত ডাউনলোড কৰিব বিচাৰে ডেসক্ৰিপচনত লিংক আছে লিংকৰ ওপৰত গৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত পিডিএফ ফাইলটো ওলাই যাব আৰু তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব সো গাইস আজিলৈ ইমানেই ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও